নমস্কাৰ বন্ধুসকল, মই আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, মোৰ নাম গোবিন ৰাজখোৱা, মই এজন বাস্তু এক্সপাৰ্ট নিউমেৰলজিষ্ট। বন্ধুসকল, আপোনালোকৰ সুবিধাৰ্থে মই চেনেলটোত বাস্তুৰ সম্পৰ্কে, সংখ্যাতত্বৰ সম্পৰ্কে, জ্যোতিষৰ সম্পৰ্কে ভিডিঅ'সমূহ ইয়াত আপলোড কৰি থাকোঁ। গতিকে যদিহে আপোনালোকৰ মোৰ চেনেলৰ ভিডিঅ'সমূহ চাই ভাল লাগে, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'সমূহ লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। বন্ধুসকল, আজি মই আপোনালোকৰ লগত বাস্তুৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিষয়ক লৈ আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। গতিকে অনুগ্ৰহ কৰি ভিডিঅ'টো শেষলৈকে চাব, যাতে সম্পূৰ্ণ কথাখিনি বুজি পায়। বন্ধুসকল, বাস্তুশাস্ত্ৰ আমাৰ ঘৰৰ উন্নতি প্ৰগতিৰ কাৰণে, আমাৰ সুখ সমৃদ্ধিৰ কাৰণে এটা অত্যন্ত প্ৰয়োজনীয় ছায়েন্স। বাস্তুশাস্ত্ৰ হৈছে পৰিৱেশৰ লগত মিলি কিদৰে আমি ঘৰ নিৰ্মাণ কৰি তাত সুখে সমৃদ্ধিৰে বসবাস কৰিব পাৰোঁ, পৰিৱেশৰ 5টা তত্ত্বক কিদৰে বেলেঞ্চ কৰি আমি গৃহ নিৰ্মাণ কৰি তাত সুখে সমৃদ্ধিৰে থাকিব পাৰোঁ, সেই বিষয়ে বাস্তুশাস্ত্ৰই আমাক জ্ঞান প্ৰদান কৰে। বন্ধুসকল, আমি ঘৰত যিদৰে দুৱাৰ খিৰিকী ৰাখোঁ, আলমাৰী ৰাখোঁ, ফাৰ্নিচাৰ ৰাখোঁ, ঠিক তেনেকৈ আমি প্ৰত্যেকে নিজৰ ঘৰত আইনা ৰাখোঁ। বন্ধুসকল, আইনাৰ বাস্তুশাস্ত্ৰত এটা বিশেষ মহত্ব আছে। কিন্তু সাধাৰণতে আমি আইনা সাজ সজ্জাৰ কাৰণে, ডেকোৰেশ্যনৰ কাৰণে বা নিজৰ প্ৰতিবিম্ব চাবৰ কাৰণে ব্যৱহাৰ কৰোঁ। কিন্তু আইনা যদি আপুনি যধে মধে য'ত ত'ত ৰাখি দিয়ে, তেন্তে আপোনাৰ ঘৰৰ আইনাখনো আপোনাৰ শত্ৰু হ'ব পাৰে। কিন্তু কেনেকৈ শত্ৰু হ'ব পাৰে? বন্ধুসকল, আইনাক বাস্তুশাস্ত্ৰ অনুসৰি জলতত্ত্বৰ বস্তু বুলি কোৱা হৈছে। কিয়নো যিদৰে পানীত আমি নিজৰ প্ৰতিবিম্ব চাব পাৰোঁ, যিদৰে পানীয়ে পোহৰক ৰিফ্লেক্ট কৰিব পাৰে, ঠিক তেনেকৈ আইনাই আমাক নিজৰ প্ৰতিবিম্ব চোৱাত সহায় কৰে, পোহৰক ৰিফ্লেক্ট কৰাত সহায় কৰে। সেইকাৰণে আইনা সদায় আমি আমাৰ ঘৰৰ উত্তৰ দিশত, উত্তৰ পূব দিশত বা পূব দিশৰ পিনে ৰাখিব লাগে। কেতিয়াও আমি আইনা আমাৰ ঘৰত দক্ষিণ দিশত, দক্ষিণ পূব দিশত, দক্ষিণ পশ্চিম দিশত, পশ্চিম দিশত বা উত্তৰ পশ্চিম দিশৰ পিনে ৰাখিব নালাগে। এখন আইনা যদি আপুনি ভুল দিশত ৰাখি দিয়ে, সেই আইনাখনে কিন্তু আপোনাক দুৰ্ঘটনা, আকস্মিক লোকচান, ধন টকা পইচাৰ সমস্যা, বেমাৰ, ৰোগ ব্যাধি, আপোনালোক পাৰিবাৰিক সমস্যা, যিকোনো ধৰণৰ সমস্যা আপোনাক দিব পাৰে। গতিকে ঘৰত আইনা ৰাখোঁতে আপোনালোকে সাৱধানতা অৱলম্বন কৰিব। এখন আইনা আপোনাৰ ঘৰৰ কাৰণে শত্ৰু হ'ব পাৰে আৰু এখন আইনা আপোনাৰ কাৰণে মিত্ৰৰ দৰে কাম কৰিব পাৰে। গতিকে আইনাক ৰখাৰ ক্ষেত্ৰত আপোনালোকে কিন্তু বাস্তু নিয়ম সদায় পালন কৰি চলিব, নহ'লে আপোনালোকে নিশ্চয় সমস্যাত পৰিবই। কিয়নো এইটো একেবাৰে 100% পৰীক্ষিত কথা। যদি আপুনি আইনা উত্তৰ দিশত ৰাখে, উত্তৰ পূব দিশত ৰাখে, পূব দিশত ৰাখে, তেন্তে আপোনাৰ ঘৰত সুখ সমৃদ্ধিৰ ক্ষেত্ৰত, উন্নতিৰ ক্ষেত্ৰত এই আইনাই সহায় কৰিব। যদি দক্ষিণ পূবত থাকে, আৰ্থিক সমস্যা প্ৰদান কৰিব, ঘৰত ব্যক্তিসকলক খিংখিঙীয়া কৰিব, ঘৰৰ মহিলাসকলৰ স্বাস্থ্য দিনক দিনে বেয়া কৰিব। যদি আইনা আপোনাৰ দক্ষিণ দিশত থাকে, তেন্তে আপোনাৰ ঘৰৰ ব্যক্তিসকলৰ মনৰ সুখ শান্তি নাইকিয়া হ'ব, ঘৰত প্ৰায় হাই কাজিয়া হ'বলৈ ল'ব, আপোনাৰ ছ'চাইটিত বা সমাজত নাম বদনাম হ'ব, আপোনাৰ শত্ৰুৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব বা আপোনাৰ আকস্মিক দুৰ্ঘটনা হ'ব পাৰে। যদি আপোনাৰ দক্ষিণ পশ্চিম দিশত আইনা থাকে, তেন্তে আপোনাৰ ঘৰ ৰিলেশ্যনশ্বিপত সমস্যা হ'ব পাৰে, ওচৰ চুবুৰীয়াৰ লগত আপোনাৰ সম্পৰ্ক বেয়া হ'ব পাৰে, ঘৰৰ মুখ্য ব্যক্তিজনৰ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সমস্যা হ'ব পাৰে। যদি আপোনাৰ আইনা পশ্চিম দিশত থাকে, তেন্তে আপুনি যি কৰ্ম কৰিব, সেই কৰ্মত সফলতা লাভৰ ক্ষেত্ৰত দেৰি হ'ব। অৰ্থাৎ যদি ধৰি ল'লোঁ আপুনি কণ্ট্ৰেক্টৰৰ কাম কৰে, তেন্তে আপুনি বিল লাভ কৰাৰ ক্ষেত্ৰত সমস্যা হ'ব। আৰু যদি আপুনি ব্যৱসায় কৰিছে, কোনো পাৰ্টিৰ লগত যদি ডিল কৰিছে, সেই ডিলৰ পইচা লাভ কৰাৰ ক্ষেত্ৰত আপোনাৰ সমস্যা হ'ব। কিবা যদি কাম এটা আৰম্ভ কৰে, সেই কামটো সময়মতে আপুনি সম্পন্ন কৰিব নোৱাৰিব। গতিকে ভুল দিশত আইনা ৰাখিলে আপোনাৰ ক্ষতি হোৱাটো 100% চিয়'ৰ। সেইকাৰণে সদায় সঠিক দিশত আইনা ৰাখিবলৈ যত্ন কৰিব। আৰু আইনা ৰখাৰ সঠিক দিশকেইটা কোনকেইটা? উত্তৰ পূব, উত্তৰ আৰু পূব দিশ, এই 3টা দিশতে আপুনি আইনা ৰাখিব লাগে। আইনা কেতিয়াও আপোনাৰ ঘৰৰ বেডৰুমত, বেডৰ একেবাৰে সন্মুখত লগাই নাৰাখিব, যাতে শুই থাকোঁতে আপোনাৰ প্ৰতিবিম্ব আইনাত আপুনি চাব পাৰে, তেনেধৰণে আইনা কেতিয়াও নাৰাখিব। ঘৰত কেতিয়াও ভগা চিগা আইনা আপোনালোকে নাৰাখিব। ঘৰত যদি আইনা ৰাখে, স্কোৱাৰ শ্বেপৰ ৰাখিব, ৰেক্টেংগুলাৰ শ্বেপৰ ৰাখিব বা অভেল আকাৰৰ ৰাখিব। যদি ভগা আইনা আছে, তেন্তে তাক তুৰন্তে ঘৰৰ পৰা বাহিৰ কৰিব, আৰু যদি লেতেৰা আইনা আছে, তাক ভালকৈ চাফ চিকুণ কৰি ৰাখিব। আইনা কেতিয়াও মেইন ডোৰৰ সন্মুখত নাৰাখিব, যাতে মেইন ডোৰখন খুলিয়ে আপুনি আইনা দেখিবলৈ পায়। যদি আপোনালোকে মুখ্য দুৱাৰখন খোলা মাত্ৰকে তাৰ সন্মুখত আইনা লগাই ৰাখে, তেতিয়াও কিন্তু আপোনাৰ ঘৰত নিগেটিভিটি উৎপন্ন হ'ব পাৰে। গতিকে কেতিয়াও মুখ্য দুৱাৰখন খোলা মাত্ৰকে আইনা দেখাকৈ ৰাখিব নালাগে। আপোনাৰ প্ৰত্যেকৰে যি ড্ৰেছিং আইনা আছে, ড্ৰেছিং আইনাখন আপোনাৰ ৰুমটোৰ উত্তৰ পূব বা পূব দিশৰ পিনে ৰাখিবলৈ যত্ন কৰিব। আৰু যদি কেনেবাকৈ আপোনাৰ আইনাখন দক্ষিণ দিশত, দক্ষিণ পশ্চিম দিশত বা পশ্চিম দিশত আছে, তাক সলাবলৈ আপোনাৰ কোনো ধৰণৰ উপায় নাই,
তেন্তে আপোনালোকে আইনাখন প্ৰায় ঢাকি ৰাখিব। যেতিয়া আপোনাৰ প্ৰয়োজন হ'ব তেতিয়া আপোনালোকে পৰ্দাখন গুচাই সেই আইনাখন ব্যৱহাৰ কৰিব। তাৰপিছত পুনৰ আপোনালোকে সেই আইনাখন ঢাকি ৰাখিব। এনে কৰিলে আপোনালোকৰ সেই আইনাৰ দ্বাৰা কোনো ধৰণৰ ক্ষতি নহয়। তাৰোপৰি আপোনালোকে নিজৰ ধন টকা পইচা বৃদ্ধিৰ কাৰণে নিজৰ কেছ বক্সত এখন সৰু আইনা ৰাখিব, যি আইনাই আপোনাৰ যিখিনি ধন টকা পইচা আছে সেইখিনিক ৰিফ্লেক্ট কৰে। এনে কৰিলে আপোনালোকৰ ধন টকা পইচা দুগুণে বৃদ্ধি পায় বুলি বাস্তুশাস্ত্ৰত কোৱা হৈছে। আপোনাৰ ঘৰলৈ যাতে সদায় অপৰচুনিটি আহি থাকে, ধন টকা পইচাৰ আপোনাৰ কোনো ধৰণৰ অভাৱ নহয়, ব্যৱসায়ত যাতে আপুনি সদায় ভাল ভাল ক্লায়েণ্ট লাভ কৰি থাকে, তাৰ কাৰণে আপুনি আপোনাৰ ঘৰৰ উত্তৰ দিশত এখন ফুল ফ্লেটছ আইনা লগাই ৰাখিব। অৰ্থাৎ আপোনালোকে এখন নিজৰ সম্পূৰ্ণ শৰীৰটো দেখিব পৰাকৈ এখন ফুল ফ্লেটছ আইনা আপোনাৰ ঘৰৰ উত্তৰ দিশত লগাই ৰাখিব। সেই আইনাই আপোনাক কাষ্টমাৰ এট্ৰেকশ্যনত সহায় কৰিব, আপোনাৰ ক্লায়েণ্টৰ এট্ৰেকশ্যনৰ ক্ষেত্ৰতো আপোনাক সহায় কৰিব। আইনা দুখন আইনা কেতিয়াও আপোনালোকে সন্মুখাসন্মুখীকৈ নাৰাখিব। ভগৱানৰ ফটোৰ সন্মুখত কেতিয়াও আইনা নাৰাখিব, মূৰ্তিৰ সন্মুখত আইনা নাৰাখিব। ভগৱানৰ প্ৰতিবিম্ব দেখা পোৱাকৈ কোনো ধৰণৰ আপোনালোকে আইনা ঘৰত নাৰাখিব। কিয়নো মই আগতেই ক'লোঁ, যদি আইনা আপুনি আপোনাৰ ঘৰৰ সঠিক দিশত ৰাখে তেন্তে সেই আইনাই আপোনাৰ বন্ধু হৈ কাম কৰিব, আৰু যদি আইনাক আপোনাৰ ঘৰৰ ভুল দিশত ৰাখে তেন্তে সেই আইনাই আপোনাৰ শত্ৰু হিচাপে কাম কৰিব। গতিকে সদায় আইনা ৰাখোঁতে এইখিনি কথা আপোনালোকে ধ্যান ৰাখিব। আৰু যদি আপোনাৰ বেডৰ সন্মুখত কোনোবা আইনা আছে আৰু তাক আপুনি চেঞ্জ কৰিব নোৱাৰে, তেন্তে যিটো সময়ত আপোনালোকে তাক ব্যৱহাৰ কৰে তাক ব্যৱহাৰ কৰিব, আৰু যিটো সময়ত ব্যৱহাৰ নকৰে তাক পৰ্দা দি ঢাকি ৰাখিব। এনে কৰিলে আপোনালোকৰ সেই আইনাৰ পৰা কোনো ধৰণৰ ক্ষতি নহয়। ভুল দিশত আইনা থাকিলে সেই আইনাখন আপোনালোকে ঢাকি ৰাখিব, প্ৰয়োজন হ'লে আপোনালোকে ব্যৱহাৰ কৰিব, আকৌ পুনৰ ঢাকি ৰাখি দিব। তাৰোপৰি বহুতে শুই উঠিয়ে নিজৰ মুখখন আইনাত চাই, এইটো এটা বেয়া অভ্যাস। শুই উঠি নিজৰ মুখখন কেতিয়াও আইনাত চাব নালাগে, কিয়নো আমি ফ্ৰেছ হৈ নাথাকোঁ, আমাৰ শৰীৰত বিভিন্ন নিগেটিভ এনাৰ্জি থাকে। যদি আমি আইনাত গৈ পেলাই নিজকে চাই দিওঁ, সেই এনাৰ্জিখিনি আমাক পুনৰ ৰিফ্লেক্ট কৰে। আইনাই যিকোনো এটা বস্তুক ডাবুল কৰি দিয়ে। অৰ্থাৎ যদি আমি নিগেটিভ অৱস্থাত গৈ আইনাৰ সন্মুখত খাৰা হৈ দিওঁ, তেন্তে আমাৰ সেই নিগেটিভিটি দুগুণে বৃদ্ধি পাই যাব। সেইকাৰণে কেতিয়াও শুই উঠিয়ে নিজৰ মুখখন আইনাত নাচাব, ভালকৈ ফ্ৰেছ হৈ ল'ব। তাৰপিছত 10-15 মিনিটৰ পিছত আপোনালোকে নিজৰ আইনাত নিজৰ মুখখন চাব পাৰে। বহুতৰ এইটো বেয়া অভ্যাস যে শুই উঠিয়ে নিজৰ মুখখন আইনাত চায়। তাৰ কাৰণে মই আজি আপোনালোকক এইটো টিপছো দিলোঁ যে শুই উঠি আপোনালোকে কেতিয়াও নিজৰ আইনাত নিজৰ মুখখন নাচাব। মুখখন ধুই ভালকৈ অলপ সময় ৰিলেক্স কৰি 15-20 মিনিটৰ পিছত নিজৰ মুখখন চাব। নহ'লে আপোনাৰ কাৰণে দিনটোৰ কাৰণে আপুনি ল' ফিল কৰিব, আপোনাৰ এনাৰ্জিটো ল' হোৱা যেন আপুনি অনুভৱ কৰিব। বন্ধুসকল, আশা কৰিছোঁ আজি আপোনালোকৰ আইনাৰ মহত্বৰ সম্পৰ্কে বাস্তুশাস্ত্ৰত কি কোৱা হৈছে, কি কি নিয়ম পালন কৰিবৰ কাৰণে আমাক কোৱা হৈছে, সেই বিষয়ে আপোনালোকে গম পালে। আশা কৰিছোঁ আজি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। আশা কৰিছোঁ আপোনালোকৰ বিষয়টো ভাল লাগিলে। যদি ভাল লাগিলে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।